স্বাগতম মোৰ AS আছামিজ চেনেলে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 7ৰ অংকুৰণ অসমীয়া কিতাপখনৰ একেবাৰে লাষ্ট পাৰ্ট যোনখন আছে গড়গাঁও, পাঠ নম্বৰ 15 গড়গাঁৱৰ অনুশীলনীৰ যিমানখিনি কুৱেশ্যন আনচাৰ আছে আৰু ব্যাকৰণ আছে, সম্পূৰ্ণ কুৱেশ্যন আনচাৰ আৰু ব্যাকৰণ এইটো ভিডিঅ'ত আলোচনা কৰিম। তো তোমালোকে যদি নতুন হোৱা মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিবা আৰু সকলোৱে লাইক কমেন্ট শ্বেয়াৰ এটা কৰি দিবা। এতিয়া কবিতাটো পঢ়িবা, তাৰ পিছত তোমালোকৰ এই জানো আহাত কবিৰ পৰিচয় আছে। কবিতাটো কোনে লিখিছিলে? বিনন্দ চন্দ্ৰ বৰুৱা, তেখেতৰ বিষয়ে অকণ পঢ়িবা, ঠিক আছে। পিছৰ ক্ৰিয়াকলাপত চোৱা। 1 নম্বৰ কৈছে কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া, তোমালোকে পঢ়িবা। 2 নম্বৰ ছন্দ লয় ৰক্ষা কৰি কবিতাটো আবৃত্তি কৰা, এইখিনি তোমালোকে কৰিবা। 3 নম্বৰ তলৰ দফাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া, এই দফাখিনি তোমালোকক শুদ্ধ উচ্চাৰণেৰে পঢ়িব দিছে। কি কৈছে? গুদৰ আলি, ঠিক আছে। এইটো কৈছে তলৰ দফাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া, এইখিনি শুদ্ধ উচ্চাৰণেৰে পঢ়িব দিছে। দুদৰ আলি মানে দুদৰ হৈছে এলেহুৱা মানুহ, এইটো মনত ৰাখিবা। এলেহুৱা মানুহক দুদৰ বুলি কোৱা হয়। তো এলেহুৱা মানুহ এজনে এই আলিটো বনোৱাৰ কাৰণে এই আলিটোৰ নাম দিছিলে দুদৰ আলি, ঠিক আছে। এইখিনি আৰু মই পঢ়ি নিদিওঁ, তোমালোকে পঢ়ি ল'বা নিজে, ঠিক আছে। এতিয়া মেইন প্ৰশ্ন উত্তৰলৈ আহা। 4 নম্বৰ উত্তৰ দিয়া। এইখিনিৰ পৰাই তোমালোকৰ মেইন এক্সামত আহে, ঠিক আছে। এইখিনি বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। 4 নম্বৰটো আছে তোমাৰ 1 মাৰ্কৰ, 1 নম্বৰৰ কাৰণে, সেইখিনি ভালকৈ পঢ়িবা, ঠিক আছে। তো ব'লা এতিয়া কুৱেশ্যন আনচাৰখিনি আৰম্ভ কৰোঁ। ক নম্বৰ কৈছে গড়গাঁও কবিতাটি কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হৈছে গড়গাঁও কবিতাটি বিনন্দ চন্দ্ৰ বৰুৱাই ৰচনা কৰিছিল। পিছৰ খ নম্বৰ প্ৰশ্ন, গড়গাঁও কবিতাটিৰ ৰচকজনক কি কবি বুলি জনা যায়? বহুত ইম্পৰ্টেণ্ট হয় হা। সেইটো হৈছে গড়গাঁও কবিতাটিৰ ৰচকজনক ধনী কবি বুলি জনা যায়। গ নম্বৰ মাৰ নাও বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ব মাৰ নাও বুলিলে বুজা যায় এখন বান্ধি লোৱা জোৰ নাও। ঘ নম্বৰ কবিতাটিত বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কামৰ উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব কবিতাটিত বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কাম হ'ল, এইখিনি তোমালোকে প্ৰশ্নৰ লগত মিলাই লিখিবা হা। আৰু যদি ভাবা যে একেবাৰে শ্বৰ্টকৈ লিখিম, এইখিনি নিলিখিলেও হ'ব, ডাইৰেক্ট ইয়াৰ পৰা লিখিব পাৰা যে বিলত নগৰ হয়, নগৰত নৈ বয়, দুধে ৰাজআলি বান্ধে, কাৰেঙৰ দেৱাল গঢ়ে আৰু বৰনাও মাৰে, ঠিক আছে। ঙ নম্বৰ গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কবিয়ে কিয় কৈছে? ইয়াৰ উত্তৰ গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কৈছে কাৰণ সেইখন উলট পালট দেশ, তাত বিভিন্ন ঘটনা ঘটে। এতিয়া চমু উত্তৰ আমি কৰিম। 4 নম্বৰ হৈ গ'ল। 5 নম্বৰ আছে চমু উত্তৰৰ ক আছে দিশৰ সোঁতত যোৱা ভটিয়নি বল পোৱা উভতিব খোজে মাৰ নাও। মাৰ নাও উভতিব খোজা কাৰণ কি? তো ইয়াৰ উত্তৰ হৈছে মাৰ নাও উভতিব খোজা কাৰণ হ'ল গড়গাঁৱৰ সৌন্দৰ্য চাবৰ কাৰণে অধিক জোৰেৰে গৈ থকা মাৰ নাওবোৰ উভতি আহিব খোজে। খ নম্বৰ প্ৰশ্ন উলট পালট দেশ কথাৰে নহয় শেষ, কটাৰীৰো দাবে তাৰ কাটে বুলি কবিয়ে কি বুজাব খুজিছে? তো ইয়াৰ উত্তৰ হ'ব উক্ত কথাষাৰে কবিয়ে বুজাব খুজিছে যে উলট পালট দেশ বুলি কোৱাৰ কাৰণ হৈছে গড়গাঁৱত এটা নিৰ্দিষ্ট নিয়মেৰে কোনো বস্তু পৰিচালিত নহয়। কটাৰীৰ দাবে কটাকো যেন সম্ভৱ, তেনে ইয়াৰ সকলো মানুহৰ কাৰণেই সকলো কাম কৰাটো সম্ভৱ আছিল। ভিডিঅ'টো ৰখাই কেনে আনচাৰবিলাক লিখি ল'বা। পিছত গ নম্বৰ প্ৰশ্ন নাই দিন নাই ৰাতি নাই পানী নাই মাটি আদেশ মাথোন হয় সাজ।
কথাফাকিত থকা সাজ শব্দই কি বুজাইছে এই কথাফাকিত কবিতাটোৰ এটা লাইন হয় দুটা লাইন হয় তাত খাস আছে এই খাস শব্দটোৱে কি বুজাইছে তো ইয়াৰ উত্তৰ হ'ব কবিতা ফাকিত থকা খাস শব্দই সেইবিলাকক বুজাইছে কাৰেংঘৰ অন্যান্য ঘৰ দুৱাৰ ৰাজধানী সুৰক্ষিত কৰিবলৈ ৰাজধানী চাৰিওফালৰ গড় সজা অহা যোৱা নাই তাত শেষ ঘ নম্বৰ অহা যোৱা নাই তাত শেষ জনে জনে ভিন ভিন বেশ এই কথাফাকিৰ মাজেৰে কবিয়ে কি বুজাব বিচাৰিছে ইয়াৰ উত্তৰ হ'ল উত্তৰ এই কথাফাকিৰ মাজেৰে কবিয়ে বুজাব বিচাৰিছে যে কীৰ্তিৰ কাহিনী আৰু মনোৰম ৰূপে দৃশ্য চাবলৈ নানা ধৰণৰ বেশ ভূষাৰে অনবৰত মানুহ তালৈ অহা যোৱা কৰি আছিল মানুহৰ খুঁটৰ অন্ত নপৰিছিল কবিতাটোত এইটো ইয়াত আছে কবিতাটোৰ মূল কথাখিনি গদ্যত প্ৰকাশ কৰা মূল কথাখিনি গদ্যত প্ৰকাশ কৰিব দিছে তো ইয়াৰ উত্তৰটো হ'ল আহোম ৰাজ্যৰ কেইবাখনো ৰাজধানীৰ ভিতৰত গড়গাঁও আছিল অন্যতম স্বৰ্গদেউসকলে নিজৰ ৰাজ্যৰ এই ৰাজধানীখন বৰ আতুম টোকাৰিকৈ সজাইছিল ৰজাৰ আদেশত নগৰ চহৰ গড় আদি নিৰ্মাণ কাৰ্যত মানুহবোৰ দিন ৰাতি অনবৰত ব্যস্ত হৈ থাকে লানি নিচিগা বনোৱাই হাঁহকণীৰ আঠাৰে ছটা ইটাৰে কাৰেংঘৰ আদি নিৰ্মাণ কৰি আছে মানুহবোৰৰ গাত অপাৰ শক্তি বঠা নহ'লেও হাতেৰে নাও বাই অস্ত্ৰ নহ'লেও দাঁতেৰে অস্ত্ৰৰ কাম কৰে এইবিলাক কথা শুনি কবি গৌৰৱত আত্মহাৰা হৈ পৰে প্ৰশ্নটো চোৱা তলৰ দফাত থকা খালী ঠাই পূৰ কৰা খালী ঠাইখিনি দেখাই দিছোঁ লিখি দিছোঁ ৰঙা ৰঙা আখৰ দি এইখিনি তোমালোকে পূৰ কৰি ল'বা ক নম্বৰ কৈছে বিদেশীৰ চকুথিৰ স্বদেশীৰ উখহিৰ দেও লগা মানুহৰ দেশ উজতিত ভাগেদাত কুৰালত হৰে মাত অহা যোৱা নাই তাত শেষ জনে জনে ভিন ভিন বেশ পিছৰ নম্বৰ আছে সকলোৰে আছে কাম নোহোৱাৰ নাই নাম কাপুৰুষে সদা পাই লাজ নাই দিন নাই ৰাতি নাই পানী নাই মাটি আদেশ মাথোন সাজ ইচ্ছা যেন স্বৰ্গ মহাৰাজ হ'বনে ৰঙাকৈ দিছোঁ খালী ঠাইবিলাক ৰঙাকৈ দিছোঁ তোমালোকে লিখি ল'বা আৰু ভিডিঅ'টো ৰখাই কিনে লিখি ল'বা এতিয়া 7 নম্বৰ হৈ গ'ল 8 নম্বৰ পাঠৰ পৰা অন্তধ্বনি মিল থকা শব্দবোৰ লিখা অন্তধ্বনি মানে লাষ্টৰ আখৰবিলাক মিল থাকে যেনেকৈ দেশ বেশ হয়নে দেশ আৰু বেশ লাষ্টত চোৱা তালিবে খ আছে ইয়াৰো তালিবে খ আছে এই লাষ্টৰ শব্দবিলাক এটা ৱৰ্ডবিলাক শব্দবিলাক মিল থকা হেৰিক কি বুলি কোৱা হয় অন্তধ্বনি বুলি কোৱা হয় শব্দ বুলি কোৱা হয় তো ইয়াৰখিনি মই লিখি দিছোঁ ইয়াৰ লিখা আছে তোমালোকে চাই ল'বা 1 নম্বৰ আছে দেশ বেশ অহা যোৱা উলট পালট সুখ দুখ হাতে বাটে সৰু ডাঙৰ বেছি কম ভাল বেয়া ঠিক আছে দ্বিতীয়টো ৰখাই কেনে লিখি ল'বা সো 9 নম্বৰ কংশ দিয়া শব্দবোৰ প্ৰশ্নটো হৈছে কংশ দিয়া শব্দবোৰ সংখ অৰ্থৰ লগত মিলোৱা কংখৰ লগত সংখ মিলাব লাগে শব্দ আছে অৰ্থ আছে শব্দৰ লগত অৰ্থবিলাক মিলাব লাগে 1 নম্বৰ আছে ভটিয়নি ভটিয়নি হৈছে তোমাৰ নৈৰ ভাটি বা নামনিলৈ বৈ থকা বল পোৱা মানে শক্তি পোৱা মাৰ নাও মানে এখনৰ দাঁতিত আন এখন বান্ধি লোৱা জোৰ নাও ঠিক আছে উলট পালট হৈছে তল ওপৰ হোৱা বা কৰা বিদেশী মানে পৰদেশ যিটো নিজৰ দেশ নহয় ক্ষীৰ মানে মোৰ কুৰহাল মানে বহুলোকে একেলগে এই কুৰহাল বহুলোকে একেলগে কৰা হাই উৰুমি সাজ মানে নিৰ্মাণ কৰা প্ৰস্তুত কৰা দুধ মানে এলেহুৱা ঠিক আছে তো মিলাই ল'বা তোমালোকে পিছৰ খটো চোৱা 10 নম্বৰ প্ৰশ্নটো চোৱা উদাহৰণটোৰ দৰে বিশেষ্যৰ পৰা বিশেষণ পদলৈ নিয়া ইয়াত মই লিখি দিছোঁ তোমালোকে চাই লিখি ল'বা বিশেষ্য আৰু বিশেষণ আছে যেনেকৈ বিদেশ বিদেশী স্বদেশ স্বদেশী দেশ দেশী পৰদেশ পৰদেশী সুখ সুখী কপাহ কপাহী আকাশ আকাশী গোলাপ গোলাপী
বাদাম বাদামী দুখ দুখী ঠিক আছে দীৰ্ঘ ইকাৰটো লগাই দিবা হৈ যাব জানো অহাবিলাক তোমালোকে পঢ়িবা অসমীয়া ভাষাত এনে কিছুমান শব্দ আছে যিবোৰ একাধিক অৰ্থ প্ৰকাশ কৰে যেনেকৈ ইয়াত আছে যেনেকৈ সাজ এফালেও সাজ আছে এটা সাজ হৈছে নিৰ্মাণ আৰু এটা হৈছে পোছাক মানে সাজ পোছাক আৰু এটা আছে সাজৰ ওপৰত চোৱা চন্দ্ৰবিন্দু আছে চন্দ্ৰবিন্দু থাকিলে এইটো হৈছে সাজ গধূলি আৰু এটা সাজ আছে বাচন হয়নে চ' ঘৰ ধৰেৰ যোনটো ওপৰত চন্দ্ৰবিন্দু আছে এইটো নাকৰ ওপৰত গৰক থকা জন্তু ৰাইন আৰু ধৰেৰ ঘৰ যোনটো চন্দ্ৰবিন্দু নাই সেইটো হৈছে শত্ৰুক বাধা দিবলৈ সজা ওখ আৰু দীঘল বেৰ আৰু এটা গড় এটা গড় হৈছে আবাদ খেতি নকৰা বা পতিত মাটি আৰু গড় হৈছে একেজাতীয় একাধিক সংখ্যাৰে সমষ্টিক খাৰী সংখ্যাৰে হৰণ কৰি পোৱা ফল ঠিক আছে এইটো মনত ৰাখিবা আৰু বাক্য ৰচনা দিছে সেম তেনেকাই আছে এইকেইটা এক নম্বৰ আছে বাৰ মানে সপ্তাহ বাৰ ইটোলে এটা বাক্য ৰচনা কৰিব লাগিব আৰু এটা বাৰ মানে সংখ্যা ঠিক আছে 12 এইটো বাৰ নহয় 12 এটা লগা আছে পাৰ মানে নদীৰ পাৰ আৰু এটা পাৰ মানে চৰাই হয়নে এটা আছে টকা যোনটো টকা পইচা আৰু এটা টকা যোনটো বাহৰ এবিধ বাধ্য হয়নে তো এইকেইটাদি আমি বাক্য ৰচনা কৰিম উত্তৰ হৈছে বাৰ সপ্তাহৰ বাৰ যোনটো সপ্তাহৰ বাৰ উত্তৰ সপ্তাহটোৰ প্ৰতিটো বাৰৰ নাম বেলেগ বেলেগ ঠিক আছে আৰু এটা আছে 12 যোনটো সংখ্যা 12 মাহে এবছৰ হয় হয়নে এছত আছে পাৰ নদীৰ পাৰ এইটো পানীৰ ঢৌত নদীৰ পাৰ খহি যায় আৰু এটা পাৰ মানে চৰাই পাৰ এবিধ পোহনীয়া চৰাই সৰুকে দিছো 4 নম্বৰ আৰু এটা আছে টকা যোনটো টকা পইচা হেতু দি বাক্য ৰচনা টকা পইচা থাকিলেই মানুহ সুখী হ'ব নোৱাৰে 5 নম্বৰ আৰু এটা হৈছে টকা যোনটো বাহৰ এবিধ বাধ্য বিহুত ঢোল পেপা টকা আদি বজোৱা যায় এটা জানো অহা আছে জানো অহাত কি আছে চোৱা গড়গাঁও বৰ্তমান শিৱসাগৰ জিলাত অৱস্থিত ইয়াতে এসময়ত আহোমসকলৰ ৰাজধানী আছিল এতিয়াও তাত আহোম ৰাজপ্ৰসাদৰ ধ্বংসাৱশেষ দেখিবলৈ পোৱা যায় গড়গাঁও এইখিনি আহিব পাৰে যে গড়গাঁও বৰ্তমান কোনখন জিলাত অৱস্থিত আৰু তাত এসময়ত কাৰ ৰাজধানী আছিল সেইটো তোমালোকৰ ইম্পৰ্টেণ্ট আহিব পাৰে তো গড়গাঁও বৰ্তমান কোনটো জিলাত অৱস্থিত শিৱসাগৰ জিলাত আৰু আহোমসকলৰ ৰাজধানী আছিল ঠিক আছে পিছত জানো এইখিনি পঢ়িবা মাৰনাও মানে এখনৰ দাঁতিত আন এখন বান্ধি লোৱা জোৰ নাও বৰনাও হৈছে ছয় দিয়া ডাঙৰ নাও খেলনাও হৈছে নাও খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ বিশেষভাৱে নিৰ্মিত ৰং বিৰঙৰ নাও পালনাও হৈছে বতাহ লাগি নাও চলিবৰ কাৰণে কাপোৰ তৰি দিয়া নাও আৰু হুলুং নাও হৈছে এডাল কাঠ খুলি সজা ডাঙৰ নাও ঠিক আছে এইকেইটা আহিব পাৰে যে মাৰনাও কাক বোলে বৰনাও কাক বোলে খেলানাও কাক বোলে পালনাও কাক বোলে ঠিক আছে তো এইখিনি তোমালোকে ভালকৈ পঢ়িবা তো আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যদি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিবা আৰু তোমালোকৰ এক্সাম কেতিয়া আছে কমেণ্ট বক্সত জনাই দিবা